ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ ৫৭টা পৰামৰ্শ ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। পৰৱৰ্তী সময়ত বাকি 10টা পৰামৰ্শ ৰূপায়ণৰ চিন্তা চৰ্চা আছুৰ সৈতে আলোচনা কৰি ৰূপায়ণৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে। ২০২৫ৰ ১৫ এপ্ৰিলৰ ভিতৰত পৰামৰ্শসমূহ ৰূপায়ণৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে। কৰ্মচাৰীৰ বাবেও ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। দুৰ্ঘটনাত কৰ্মচাৰীৰ মৃত্যু ঘটিলে লাভ কৰিব ১ কোটি টকা। ৰোগাক্ৰান্ত হৈ মৃত্যু ঘটিলে লাভ কৰিব ৪০ লাখ টকা। কৰ্মচাৰীগৰাকীৰ একাউণ্ট থকা বেংকে আগবঢ়াব এই ধন। ২ অক্টোবৰত আৰম্ভ কৰিব পৰাকৈ ২৯খন সমজিলাৰ অনুমোদন। ১৫ ছেপ্টেম্বৰৰ পৰা ২০ লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু ইয়াৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি এই মুহূৰ্তত সিদ্ধান্তসমূহৰ বিষয়ে শুনাবলৈ বিচাৰিছোঁ। আপোনালোকে জানে যে অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি গঠন কৰা হৈছিল। আৰু কমিটিৰ ৰিকমেণ্ডেশ্যন দিওঁতে আমি কৈছিলোঁ যে কমিটি আমাক ৩ বছৰ এই বিষয়টো পৰীক্ষা কৰাৰ কাৰণে সময় দিছে। আৰু আমি পৰীক্ষা নিৰীক্ষা কৰি আমি ৰাজ্য চৰকাৰৰ আওতাৰ ভিতৰত অহা ৰিকমেণ্ডেশ্যনবিলাক আমি ৰূপায়ণ কৰিম। আৰু যিখিনি কেন্দ্ৰীয় চৰকাৰৰ আওতাত আহে তাক আমি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আমি টেক আপ কৰিম। আজি আমি জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো কেবিনেটত পুংখানুপুংখভাৱে আমি আলোচনা কৰিলোঁ। আৰু আলোচনা কৰাৰ পিছত ইয়াত টোটেল ৬৭টা ৰিকমেণ্ডেশ্যন আছে, 67 ৰিকমেণ্ডেশ্যন। আৰু এই 67 ৰিকমেণ্ডেশ্যনৰ 57 ৰিকমেণ্ডেশ্যন আজি আমি ৰূপায়ণৰ বাবে অনুমোদন কৰিছোঁ। অৰ্থাৎ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৬৭টা অনুমোদনৰ বিপৰীতে ৫৭টা অনুমোদন আমি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠনসমূহৰ লগত কথা পাতি আমি ৫৭টা ৰিকমেণ্ডেশ্যন ২০২৫ চনৰ ১৫ এপ্ৰিলৰ আগতে আমি ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে এটা ৰোড মেপ এটা আমি প্ৰস্তুত কৰিছোঁ। কিন্তু আজি আমি ৰোড মেপ কেইটাৰ ওপৰত বিশদ কথা আলোচনা কৰিব খোজা নাই। গুৱাহাটীত গৈ ৩-৪ দিন পিছত আমি সাংবাদিক মেল পাতি কোন কেইটা ৫৭টা ৰিকমেণ্ডেশ্যন আমি পোনছাতে ইমপ্লিমেণ্ট কৰিব খুজিছোঁ তাৰ বিষয়ে আমি অৱগত কৰিম। আৰু ইয়াৰ ভিতৰতে গ্ৰুপ অফ মিনিষ্টাৰ্ছে সদৌ অসম ছাত্ৰ সন্থাৰ লগত কথা পাতি বাকী কি ধৰণে এই 57 ৰিকমেণ্ডেশ্যন আমি ইমপ্লিমেণ্ট কৰিম তাৰ বিষয়ে ঐক্যমতত অহাৰ বাবেও আমি সিদ্ধান্ত লৈছোঁ। বাকী যি 10টা ৰিকমেণ্ডেশ্যন থাকি যাব ভাৰত চৰকাৰৰ পৰ্যায়ত, সেইকেইটা পৰ্যায়ক্ৰমে আমি ভাৰত চৰকাৰৰ লগত টেক আপ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। ইয়াৰ 1-2টা ৰিকমেণ্ডেশ্যন ইতিমধ্যে ভাৰত চৰকাৰে ৰূপায়ণো কৰিছে। আৰু এই বিষয়ে বাকী 10টা ৰিকমেণ্ডেশ্যন আমি ভাৰত চৰকাৰৰ লগত আলোচনা কৰি সময় উচিত সিদ্ধান্ত লোৱাৰ বাবে চেষ্টা কৰিম। অৰ্থাৎ আজি যদি আমি ক'ব যাওঁ বিপ্লৱ শৰ্মা কমিটিৰ টোটেল ৰিপৰ্ট আছিল 67, তাৰে 57টা আমি ইমপ্লিমেণ্ট কৰিম। ইমপ্লিমেণ্টেশ্যনৰ পৰ্যায়ত যাওঁতে জনজাতীয় ভাষা সংস্কৃতি এইবিলাকৰ ওপৰত যাতে আঘাত নপৰে তাৰ কাৰণে আমি 6 চিডিউলত যিবিলাক অথৰিটি আছে ডিমা হাছাও, কাৰ্বি আলং আৰু বড়োলেণ্ড তেওঁলোকৰ অনুমতি লোৱাৰ পিছতহে সেই অঞ্চলবিলাকত এই ৰিকমেণ্ডেশ্যনবিলাক আমি ইমপ্লিমেণ্ট কৰিম। তেনেকৈ ভাষাৰ ক্ষেত্ৰত কেইটামান ৰিকমেণ্ডেশ্যন ইমপ্লিমেণ্ট কৰাৰ আগতে আমি বৰাক উপত্যকা ৰাইজৰো অনুমতি ল'ব লাগিব। কিন্তু বাকী ৰিকমেণ্ডেশ্যন 6 চিডিউল আৰু বৰাক উপত্যকাক বাদ দিলে 57টা ৰিকমেণ্ডেশ্যন আমি লগে লগে আমি ইমপ্লিমেণ্ট কৰিম। বাকী যিকেইটা ৰিকমেণ্ডেশ্যন
সংবেদনশীলতাৰ কাৰণে বৰাক উপত্যকা আৰু 6 শিডিউলত পোনছাতে ৰিকমেণ্ড কৰিব নোৱাৰি আলোচনা নকৰাকৈ সেইকেইটাৰ বিষয়েও আমি সদৌ অসম ছাত্ৰ সন্থাক বিশ্বাসত লৈ আমি সেই ক্ষেত্ৰত আমি আগবাঢ়িম এক প্ৰকাৰ ক'ব গ'লে বহুদিনে অসমৰ ৰাইজে অপেক্ষা কৰি আছিল যে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট কেতিয়া ৰূপায়ণ হ'ব আজিৰ পৰা এটা ৰূপায়ণৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হ'ল 57 ৰিকমেণ্ডেশ্যন আমি 15 এপ্ৰিল 2025 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত